নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল বিদ্যা চিটুলৈ। তো আমি শিকি আছিলো ৰোমান নিউমাৰেলছ। লাষ্ট ভিডিঅ' ডেট ইজ ৰোমান নিউমাৰেলছ পাৰ্ট 1ত আমি শিকিছো কেইটামান ৰুলছ ৰোমান নিউমাৰেলছৰ। এইটো ভিডিঅ' সেম হ'ব ৰোমান নিউমাৰেলছ পাৰ্ট 2 হ'ব। তো আপোনালোকে যদি ৰোমান নিউমাৰেলছ পাৰ্ট 1 টো চোৱা নাই তো প্ৰথম গৈ কেনে পাৰ্ট 1 টো চাই লওক, তাৰ পিছত এই ভিডিঅ'টোলৈ আহক। তো লাষ্ট আমি 5টা ৰুল ডিসকাস কৰিছিলো, আজি আকৌ আমি 5টা ৰুল ডিসকাস কৰিম ৰোমান নিউমাৰেলছৰ। তো আহক দেৰি নকৰাকৈ পটাপট স্ক্ৰীনলৈ যাওঁ আৰু ভিডিঅ'টো পটাপট ষ্টাৰ্ট কৰো। ওকে, তে আহক আজি আমি বাকি ৰুলছ বিলাক ধুনিয়াকৈ ষ্টাৰ্ট কৰো। তো 6 নাম্বাৰ ৰুলছটো আপোনালোকে দেখিছে, এইটো এক্স্যাক্টলি সেম প্ৰায় ৰুল নাম্বাৰ 4 টো নিচিনা। ৰুল নাম্বাৰ 4 টোৱে আমাক কি কৈছিলে যে সাইডত এটা যদি ডাঙৰ নাম্বাৰ থাকে হয় না, তাৰ লেফট সাইডে যদি সৰু নাম্বাৰ থাকে তো আমি কি কৰিছিলো, সেই দুটা মাইনাস কৰি দিছিলো। মনত আছে আপোনালোকৰ? সে ইফালে আমি কি লম, ইফালে এটা ডাঙৰ নাম্বাৰ লম, দ্যাট ইজ v5, আৰু ইফালে লম আমি i1। তেনেহলে মাইনাস কৰি আমি কি পাইছিলো, দ্যাট ইজ আমি কৰিছিলো কি 5 - 1 কৰি দিছিলো হয় না, 5 আৰু -1 কৰিছিলো, আমি পাইছিলো 4। তেনেহলে iv ৰ ভ্যালু পাইছিলো আমি কিমান, 4 পাইছিলো। ইয়াতে তাৰে কেইটামান লিমিটেশনস দিছে যে চাওক, i যোনটো আছে ৰুলছত চাব যে যোনটো আমাৰ সিম্বল i আছে, i টো অকল মাইনাস কৰিব পাৰি কাৰ পৰা, অকল v আৰু x ৰ পৰাহে মাইনাস কৰিব পাৰি। মানে v আৰু x ৰ বাহিৰে i টো বেলেগৰ লগত সাবট্ৰেকশন নহয় ইয়াতে। তো চাব, এইটো আগতে কৰিছো আমি, এইটো আগতে এক্স্যাক্টলি সেম কৰিছিলো যে iv এইটো হ'ব কি v ৰ পৰা 1 মাইনাস, that will be give us 4। তাৰ পিছত পাইছিলো আমি ix মানে 10 ৰ পৰা 1 মাইনাস, আমি পাইছিলো কি হিটো 9 পাইছিলো। মনত আছে এইখিনি? তেনেহলে কৈছে যে i টো অকল দুটাৰে পৰা মাইনাস হ'ব পাৰে, either it is v নাইবা it is x। তো এই দুটা হল আমাৰ ৰুল নাম্বাৰ 6। আহক এতিয়া আমি ৰুল নাম্বাৰ 7 টো চাওঁ। ওকে, ৰুল নাম্বাৰ 7 টো চাওক। ইয়াতে কি কৈছে, ৰুল নাম্বাৰ 7ত কৈছে যে the symbol x can be subtracted from l, m and c only। তো x মানে হয় আমাৰ কি, x মানে হয় আমাৰ 10, l মানে হয় আমাৰ কি 50, m মানে কি হয় আমাৰ 1000, আৰু c মানে কি হয় আমাৰ, c মানে হয় আমাৰ 100 হয়। তো আগৰটোৰ নিচিনা আমি ৰুল নাম্বাৰ 4ত কি শিকিছিলো যে এটা ডাঙৰ নাম্বাৰ থাকিব, ডাঙৰ নাম্বাৰটো যদি লেফট সাইডে সৰু নাম্বাৰ থাকে কি কৰি দিম, মাইনাস কৰি দিম, আৰু হিটো পাম আমি আনসাৰ হয় না। তো ইয়াতেও সেম, ইয়াতে লক্ষ্য কৰিব আপোনালোকে যে x2 হয় সৰু কাৰ তুলনাত, বাকি দুটাৰ তুলনাত। আপোনালোকে যদি লক্ষ্য কৰে x2 হয় আমাৰ 10 হয় না, বাকি বিলাক চাওক, l মানে হয় 50 x তকৈ ডাঙৰ, m মানে হয় 1000 x তকৈ ডাঙৰ, c মানে হয় 100 x তকৈ ডাঙৰ। তো কন্ডিশন ধুনিয়াকে ধৰি দিছে কি যে যোনটো আমাৰ সিম্বল x আছে, যোনটো আমাৰ 10 আছে, হিটো অকল কাৰ পৰা মাইনাস কৰিব পাৰি, l, m আৰু c ৰ পৰাহে মাইনাস কৰিব পাৰিব আপোনালোকে। আচ্ছা, মাইনাস কৰিব লাগিলে আমি সৰু নাম্বাৰটো কোনটো সাইডত দিছিলো, মাইনাস কৰিব লাগিলে আমি সৰু নাম্বাৰটো লেফট সাইডে দিছিলো হয় না। সে x2 মই লিখিলো লেফট সাইডে, আৰু ৰাইট সাইডে মই ডাঙৰ নাম্বাৰ দিম, ডাঙৰ নাম্বাৰ দিলো l, l মানে হয় আমাৰ কিমান 50 হয়। তেনেহলে x মানে হয় আমাৰ 10, l মানে হয় আমাৰ 50। তো যেহেতু লেফট সাইডত আছে সৰু নাম্বাৰটো, তো কি হ'ব, এবাৰ সাবট্ৰেকশন হ'ব, 10 কৰি দিম, যেহেতু l মানে হল 50, x মানে হল 10, আমি পাম কিমান 40 হে আমি পাই যাম। তেনেহলে কেনেকা হ'ব, xl ৰ ভ্যালু কিমান হৈ যাব, xl ৰ ভ্যালু হৈ যাব আমাৰ 40 হৈ হে যাব। বুজি পাইছে আপোনালোকে এইখিনি? মই x ৰ পৰা কি মাইনাস কৰি দিম, এবাৰ x ৰ পৰা মই মাইনাস কৰি দিম m। m মানে কিমান আছিলে আমাৰ, m মানে আছিলে আমাৰ 1000 আছে। তো কি হ'ব, যেহেতু ডাঙৰ নাম্বাৰৰ লেফট সাইডে সৰু নাম্বাৰ আছে, তো 1000 ৰ পৰা আপোনালোকে 10 মাইনাস কৰাই দিয়ক,
কিমান পাব আপোনালোকে পাব 990 পাব তো xm ৰ ভ্যালু আমি কিমান পাম xm ৰ ভ্যালু পাম আমি 990 পাম বুজি পাইছে এইখিনি নেক্সট চাও আপোনালোকে c আছে c মিনিং কি হল c মানে হল আমাৰ কিমান c মানে হয় আমাৰ কিমান c মানে হয় আমাৰ 100 তো 100 ৰ পৰা আপোনালোকে 10 মাইনাস কৰাই দিয়ক কিমান পাব আপোনালোকে 90 পাব তেনে হলে xc ৰ ভ্যালু কিমান হৈ যাব xc ৰ ভ্যালু হৈ যাব আমাৰ 90 তো x2 অকল তিনিটাৰ পৰা মাইনাস হ'ব পাৰে আইদাৰ ইট ইজ l or m or c তো এইখিনি আপোনালোকে ধুনিয়াকে লিখি লওক ওকে এবাৰ আহক 8 নম্বৰ ৰুলটো কি দিছে চাও স্ক্ৰিনত আপোনালোকে চাব 8 নম্বৰ ৰুলটো আমাক দিছে the symbol c মানে হল আমাৰ 100 can be subtracted from d মানে কিমান আছিল আমাৰ 500 মই লিখি দিছো লাগিলে c মানে হল আমাৰ 100 d মানে হল আমাৰ 500 আৰু m মানে হল আমাৰ 1000 তেনে হলে যোনটো c আছে হি অকল সাবট্ৰেক্ট হ'ব কাৰ লগত d আৰু m ৰ লগত তেনে মানে 100 টো অকল সাবট্ৰেক্ট হ'ব 500 আৰু 1000 ৰ লগতহে তো আগৰ নিচিনা সেম ৰুল ইয়াতেও যেটা ডাঙৰ নাম্বাৰ আছে তাৰ সাইডত যদি লেফট সাইডত যদি সৰু নাম্বাৰটো থাকে তাৰ লেফট সাইডত যদি সৰু নাম্বাৰটো থাকে তো হিটো হৈ যাব কি সাবট্ৰেকশন হ'ব আৰু তাৰ পিছত আমি আনসাৰটো পাই যাম মনত আছে এইখিনি সেম ৰুল ইয়াতেও এপ্লাই হ'ব তো কেনেকৈ কৰিম আমি c টো লিখি লম কোড লেফট সাইডে লিখি লম আৰু তাৰ ৰাইট সাইডে এটা ডাঙৰ নাম্বাৰ লম দ্যাট ইজ d লৈ ললো তেনে হলে কি হৈ যাব d মানে হল আমাৰ কিমান d মানে হল আমাৰ 500 আৰু c মানে হল আমাৰ কিমান 100 তেনে হলে মই লাগিলে লিখি দিছো এটো ইয়াতে d মানে হল আমাৰ সৰুকে 500 আৰু c মানে হল আমাৰ 100 যেহেতু সৰু নাম্বাৰটো লেফট সাইডে আছে হয় না তেনে হলে ডাঙৰটোৰ পৰা সৰুটো হৈ যাব কি মাইনাস হৈ যাব তো ডাঙৰটোৰ পৰা সৰুটো হৈ যাব কি মাইনাস হৈ যাব ইট উইল বিকাম 400 তেনে হলে cd ৰ ভ্যালুটো আমি কিমান পাম the value of cd will be your 400 হৈহে যাব বুজি পাইছে আহক এতিয়া m2 চাও that is 1000 টো লোড কৰি চাও এখিনি লাগিলে লিখি লব পাৰে আপোনালোকে স্ক্ৰিনটো পজ কৰি কেনে ওকে এতিয়া চাব আপোনালোকে c আকৌ মই লিখি লও লেফট সাইডে আৰু ৰাইট সাইডে মই লিখি লম m মানে কি m মানে হৈছে আমাৰ 1000 তো m মানে হল আমাৰ 1000 আৰু c মানে হল আমাৰ কিমান 100 এতিয়া কি কৰিম c টো যেহেতু সৰু হয় আৰু লেফট সাইডে আছে m ৰ তেনে হলে কি কৰি দিম 1000 minus 100 কৰি দিম আমি পাম কিমান 900 হে আমি পাম তেনে হলে the value of cm will be our কিমান হ'ব 900 হে হ'ব তো অকল c টো সাবট্ৰেক্ট হ'ব কাৰ লগত আইদাৰ d 500 নাইবা m 1000 ৰ লগত হে হ'ব তো এইখিনি আপোনালোকে ধুনিয়াকে লিখি লওক ওকে এবাৰ আহক 9 নম্বৰ ৰুলটো কি কৈছে চাও স্ক্ৰিনত চাব আপোনালোকে 9 নম্বৰ ৰুলটো কৈছে যে if a symbol of smaller value is written in between the symbols of two greater value তো ঠিক আছে আমি লিখিলো আগত তাৰ মানে কি এটা সৰু ভ্যালু যদি দুটা ডাঙৰ ভ্যালুৰ মাজত থাকে যদি দুটা ডাঙৰ ভ্যালুৰ মাজত থাকে সৰু ভ্যালুটো তেনে হলে কি কৈছে its value is subtracted from the value of greater symbol to the right তেনে হলে একে হ'ব যোনটো সৰু ভ্যালু থাকে নহয় হেতু কি কৰিব মাইনাস কৰিব লাগিব কাৰ পৰা মাইনাস কৰিব রাইট সাইডে যোনটো ডাঙৰ নাম্বাৰ থাকে হয় না রাইট সাইডে যোনটো ডাঙৰ নাম্বাৰ থাকে তাৰ পৰা এইটো কি কৰিম মাইনাস কৰি দিব লাগিব যেনে মই এটা एग्जांपल লৈছো ইয়াতে চাব আপোনালোকে ইয়াতে চাও মই এটা एग्जांपल লৈছো x i আৰু v এতিয়া আপোনালোকে মোক কক x মানে আমি গম পাও কিমান হয় x মানে হয় আমাৰ 10 i মানে হয় আমাৰ 1 আৰু v মানে হয় আমাৰ কিমান 5 সৰি v মানে হয় আমাৰ কিমান v মানে আমাৰ হয় 5 হয় এতিয়া চাওক যোনটো i আছে i টো বাকি দুটাতকে সৰু
তেনেহলে আমি কি কৰিম ইয়াৰ ক্ষেত্ৰত যে যোনটো i ৰাইট সাইডে আছে যোনটো i ৰাইট সাইডে আছে এটো ৰাইট সাইডে আছে না v2 তো সেই ৰাইট সাইডৰ পৰা হিয়াৰ মাইনাস কৰাই দিম i টো তেনেহলে x i v মানে কিমান হ'ব আমাৰ x মানে আমাৰ 10 অলৰেডি দিয়াই আছে আৰু i v মানে আমি কিমান পালো 5 - 1 কৰিলে আমি কিমান পাম 4 পাম তেনেহলে ইয়াতে x প্লাস হৈ যাব 4 আৰু এটো হৈ যাব কিমান আমাৰ এটো হৈ যাব আমাৰ 14 হে হৈ যাব বুজি পাইছে আপোনালোকে লেফট সাইডত টু এজ ইট ইজ থাকিব কোনো ডিস্টার্ব নকৰে হি আৰু যোনটো মাজত সৰু নাম্বাৰ থাকে লেফট সাইডৰ মতে লেফট সাইডে থাকিব মাজত যোনটো সৰু নাম্বাৰ থাকে হি ৰাইট সাইডৰ নাম্বাৰটো পুৰা কি কৰিব মাইনাস কৰিব আৰু ভ্যালুটো উলিয়াব হেকত কি হ'ব লেফট সাইডৰ নাম্বাৰটো থাকিব প্লাস কৰি দিম যোনটো ভ্যালু আমি পাম এই দুটাৰ পৰা হিটো হৈ গল আমাৰ 4 আমি পালো কিমান 14 হে আমি পাই গলো তো এই ধৰণে আমি ধুনিয়াকে ফাইন্ড আউট কৰিম আহক তেনেহলে নেক্সট ৰুলটো চাও ওকে 10 নম্বৰ ৰুলটো চাও হক কি কৈছে ইয়াতে স্ক্ৰিনত চাব আপোনালোকে ইয়াতে কৈছে যে if a horizontal line এতিয়া horizontal line মানে কোনটো লাইন বুজায় horizontal line এনেকুৱা লাইনটোক আমি কওঁ কি horizontal line এটু কো আমি কি horizontal line আৰু এটা লাইন আছে হিটো হল আমাৰ ভাৰ্টিকেল লাইন ইটো আপোনালোকে লিখি লব পাৰে এনেকে থাকিলে এটু কম আমি কি ভাৰ্টিকেল লাইন বুলি আমি নাম দি দিম তো এই দুটা আপোনালোকে জানি থব লাগে এটু কয় আমি হৰাইজন্টেল লাইন এটু কয় আমি ভাৰ্টিকেল লাইন ঠিক আছে তেনেহলে if a horizontal line is drawn above any of the symbol তো এটা আমি সিম্বল লৈ লওঁ সে সিম্বলটো ললো আমি v আৰু v ৰ ওপৰত আমি এটা horizontal line দি দিলো ঠিক আছে কৈছে কি the value of that symbol is increased by 1000 times তো here value to 1000 times বেছি হৈ যাব তাৰ মানে কি বুজাইছে v মানে হয় আমাৰ কিমান 5 আমি গম পাও তো v ৰ ওপৰত যদি মই এডাল horizontal line দি দিও এনেকে তেনেহলে যোনটো v ৰ সিম্বল আছিল এটো 5 হৈ নাথাকে এটো 5 into 1000 হৈ যাব তাৰ মানে v ৰ ওপৰত যদি আমি এডাল horizontal line দিও যোনটো আমি v bar বুলিও কওঁ আমি লাইনটো bar বুলি কয় ঠিক আছে তেনেহলে হিটো হৈ যাব আমাৰ 5000 হৈ যাব বুজি পাইছে আপোনালোকে ঠিক হেইদৰে মই যদি বেলেগ সিম্বল লৈ লওঁ সেম মই বেলেগ সিম্বল কি লম সে x লৈ লৈছো মই x ৰ ওপৰত মই এডাল বাৰ দি দিছো x মানে হয় আমাৰ কিমান x মানে হয় আমাৰ 10 হয় না 10 হয় কিন্তু x ৰ ওপৰত কি আছে বাৰ থকা কাৰণে এটো 1000 টাইমছ বেছি হৈ গল তেনেহলে এবাৰ x বাৰৰ ভ্যালু কিমান হ'ব আমাৰ x বাৰৰ ভ্যালু আমাৰ হ'ব কিমান 10000 হৈ যাব কিয় কাৰণ x ৰ ওপৰত বাৰ আছে আৰু তাৰ ভ্যালুটো 1000 গুণ বেছি হৈ গৈছে বুজি পাইছে আপোনালোকে এইখিনি তো এইখিনি ধুনিয়াকে আপোনালোকে লিখি লওক আৰু ডাউট থাকিলে ভিডিওটো আকৌ এবাৰ চাব তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ